এই আমার ধুবড়ী জেলার এই গোলগঞ্জ সমষ্টি তামার থানার অন্তর্গত এই তালোয়া গাঁৱত সর্বাধিক তালোয়া আৰু নাটাবাৰী আৰু অক্সিগুৰি এই গাঁৱৰ সৰ্বাধিক দেশী মানুহ সামৰি এই আমাৰ এছআৰৰ নামত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে এই যি ভুৱা অভিযোগ বা মানুহবিলাক মৃত্যু দেখুৱাই যি অভিযোগ দাখিল কৰিছে বা নোটিছ আমাৰ ঘৰে ঘৰে দিয়া হৈছে, এয়া আমি ধুবড়ী জিলাৰ দেশী জনগোষ্ঠীয় মঞ্চ আৰু দেশী যুৱ ছাত্ৰ মঞ্চই মানে কোনো পধ্যই মানি নলওঁ। ইয়াৰ বিহিত ব্যৱস্থা ল'বলৈ আমি আমাৰ ডিচি মহোদয়ক অনুৰোধ জনালোঁ। দুজন মানুহৰ আমি সাক্ষী দিছে বুলি আমি গম পাইছোঁ। চাইন কৰিছে আমাৰ এজন গৌতম চন্দ্ৰ ৰায় আৰু এজন আছে গোপাল সাহা। এই মানুহজন কিহৰ ভিত্তিত এই মানুহ আমাৰ বাচি থকা জীয়াই থকা মানুহখিনিক এই মানে সাধাৰণ খাটি খোৱা মানুহখিনিক এই অন্যায়ভাৱে যি অত্যাচাৰ কৰিলে এই আমি কোনোপধ্যই মানি নলওঁ আৰু কিহৰ ভিত্তিত এই মানুহখিনিক আমাৰ এই মৃত্যু বুলি দেখাই দিলে এইখিনি স্পষ্ট কৰিব লাগে। আমি কাৰ্যসূচী হাতত লৈছোঁ এই মানুহজনৰ নামত যি আমাক আমাৰ এই সাধাৰণ মানুহখিনিৰ নামত ভুৱা অভিযোগ দেখাইছে এই গৌতম ৰায় আৰু গোপাল সাহা নামত আমি এই তামাৰহাট থানাত এখন ইজাহাৰ দাখিল কৰিম। এই আমি গোটেইখিনি চিনি নাপাওঁ। এতিয়া যি মানে আমাৰ নোটিছত দেখা গৈছে আমাৰ গৌতম ৰায় চন্দ্ৰ ৰায়ে বিজেপিত থাকি দায়িত্ব দিয়া আছিলে, এই BLA হয়। গোপাল সাহাক এইটো আমি এতিয়া ক্লিয়াৰ পোৱা নাই, তাত একো লেখা নাই, কিন্তু এই BLA বুলি আমাৰ গৌতম চন্দ্ৰ ৰায়ৰ নামত লেখা আছে। হয় হয়, 100% বিজেপি চক্ৰান্ত আছে, ইয়ে পলিটিকেল জড়িত আছে, এইটো 100% জনোৱা নাই। এতিয়া আমি ইয়াত এখন প্ৰাথমিক অৱস্থাত এখন কেছ দাখিল কৰিম আৰু DC মহোদয়ৰ লগত দেখা কৰিম। মই তামাৰহাট পাৰ্ট 2 নাটাবাৰী গাঁৱৰ মানুহ। মই APSৰ BLO, নাটাবাৰী পাৰ্ট 2ৰ BLO। কি হৈছে মানে যোৱা 22 তাৰিখত মোটামুটি আমালোকৰ যি BLOৰ কাম শেষ হৈ গৈছে, এছআৰৰ কাম শেষ হৈ গৈছে। যোৱা পৰহি ৰাতিত মানে মেছেজ পালোঁ যে DC ছাৰ মাতিছে, তাত গৈছোঁ। যোৱাৰ পিছত ফাইল এটা দিলে, ফাইলটো চাই দেখিলোঁ যে বহুত 100ৰো বেছিমান ভোটাৰৰ নাম কাটি গৈছে। আৰু মই যে BLO, মোৰ নামটো নাই, মোৰ ৱাইফৰো নাম নাই তাত। এটা বৰ দুৰ্ভাগ্যজনক কথা। যিহেতু আপোনালোকে মোক মাতিছে বা সুধিছে, মই সঁচা কথাটো কৈ দিলোঁ। আচলতে এই ষড়যন্ত্ৰ ৰচনা কোনে কৰিছে বুলি ভাবে? এই ষড়যন্ত্ৰ ৰচনা কৰিছে BLA বুলি যি মানুহজন গৌতম চন্দ্ৰ ৰায়। সকলো সময়তে মোৰ ওচৰত গৈছে বা ৰিপৰ্ট লৈছে, কিমান শিফটেড হ'ল, কিমান ডিলেট হ'ল, কিমান 18+ হ'ল, 17+ হ'ল, এইবিলাক ৰিপৰ্ট সি লৈছে। আৰু যি এপ্লিকেণ্ট এপ্লাই কৰিছে সেই গৌতম চন্দ্ৰ ৰায়ে এপ্লাই কৰিছে, আৰু লগতে গোপাল সাহা নামে এজন মানুহ এপ্লাই কৰিছে। দুজনেই এপ্লাই কৰিছে। সেই এপ্লাইৰ ভিত্তিত এইবিলাকৰ মানুহৰ নাম কাটিছে আৰু সেই স্বীকাৰো কৰিছে আমাৰ মানুহবিলাকৰ ওচৰত। যোৱাকালি মই ঘৰত আহি যেতিয়া ভোটাৰসকলক ক'লোঁ যে এনেকুৱা কথা হৈছে, তেতিয়া মোক মাতিছে, মই ইয়াত আহিছোঁ। মোৰ এইখিনি কথা যাতে DC ছাৰ বা CDC ছাৰ ইয়াৰ বিহিত ব্যৱস্থা লয়, যাতে পাব্লিকৰ হাৰাশাস্তিৰ পৰা ৰক্ষা পায়, মই সেইটো অনুৰোধ কৰিলোঁ। হয়, আজি আমাৰ এটা বহুত দুখ লগা ঘটনা আমি চাবলৈ পাইছোঁ। তাৰমানে আমাৰ ইয়াৰ যে BLA কি গৌতম চন্দ্ৰ ৰয়, এখেতে BJPৰ BLA বুলি আমি ইতিমধ্যে গম পাইছোঁ। এখেতৰ কমপ্লেইনৰ জৰিয়তে আমাৰ ইমানখিনি, এই যে পিছফালে চাওক, প্ৰায় শতাধিক 200ৰো অধিক হ'ব আৰু কি, এই মানুহখিনিক মৃত বা এবচেণ্ট বুলি ঘোষণা কৰিছে। গতিকে আমি বৰ দুখ পাইছোঁ। আমাক হিমন্ত বিশ্ব শৰ্মা মহোদয় আমাক দেশীসকলক যি খিলঞ্জীয়া মৰ্যাদা দিছে, আজি আমি খিলঞ্জীয়াসকলক বিত্ৰয় কৰা আমি গম পাইছোঁ। আৰু আমি এইটো স্পষ্ট, আমাক বহুত দুখ লাগিছে। যদি খিলঞ্জীয়া হওক, খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰটো আমি দেশী জনগোষ্ঠীয় মঞ্চ আৰু দেশী যুৱ ছাত্ৰ মঞ্চই আমি কোনোপধ্যেই এই বস্তুটো আমি মানি নলওঁ। হয়, এইটো বৰ আচৰিত কথা। যিজন BLOই আমাৰ এই অঞ্চলখিনি পৰ্যবেক্ষণ কৰিছে, আজি তেওঁৰ নামতে এবচেণ্ট বুলি লিখিছে, বা এবচেণ্ট অথবা ডেট, এবচেণ্ট বুলি লিখিছে। এটা বহুত দুৰ্ভাগ্যৰ কথা আৰু কি। আমি মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে আহ্বান জনাম আপোনালোকৰ জৰিয়তে
যে আমাৰ দেশীসকলক যিহেতু খিলঞ্জীয়াৰ মৰ্যাদা দিছে, সেই হিচাপে আমাৰ খিলঞ্জীয়াসকলক এই বিপদৰ পৰা ৰক্ষা কৰাৰ কাৰণে স্পেচিয়েল কিবা এটা ব্যৱস্থা হাতত ল'ব লাগে। এইটো আমাৰ সংগঠনৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী মহোদয়লৈ বিনম্ৰ অনুৰোধ। আৰু যদি আমাৰ এইখিনি কাম সুচাৰুৰূপে সংশোধন নহয়, আমি আগন্তুক দিনত বৃহৎ পথ অৱৰোধ তথা আমি আন্দোলন কাৰ্যসূচী হাতত ল'ম। সুখবৰ সুখবৰ ধুবুৰীবাসীৰ বাবে সুখবৰ। এতিয়াৰে পৰা আপোনাৰ লাগতিয়াল ঔষধসমূহ ঘৰতে উপলব্ধ হ'ব। এতিয়াৰে পৰা আপোনাৰ ঘৰলৈ মুহূৰ্ততে উপলব্ধ হ'ব প্ৰতিদিনে ব্যৱহাৰ হোৱা ঔষধসমূহ। ধুবুৰী এপেক্স মেডিকোছে আনিছে এই সুবিধা। এতিয়া হোম ডেলিভাৰীৰ জৰিয়তে 10% ৰেহাইৰ জৰিয়তে লাভ কৰিব ঔষধ। গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক আৰু এই সুযোগ গ্ৰহণ কৰক। মেডিকেল কলেজ লিংক ৰোডৰ পৰা 10 কিলোমিটাৰ অঞ্চলত উপলব্ধ হ'ব এই সেৱা। সোনকালে যোগাযোগ কৰক আমাৰ 9678133031 ফোন নম্বৰত।